শিৱসাগৰ জিলাৰ নামদাং গোসাইগাঁও প্ৰেক্ষাগৃহত নপুৰণি বিবাহিতা জীয়াৰীৰ মিলন পৰ্ব বৰ্ণাঢ্য কাৰ্যসূচী পালন। আজি প্ৰথম দিনৰ কাৰ্যসূচীত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, তোৰণ উদ্ঘাটন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰ্পণ কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ পিছতেই দুপৰীয়া চিত্ৰাংকন, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী মহী দিহিঙীয়াই। শতাধিক ৰাইজ উপস্থিত থকা উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অনুষ্ঠানে উপস্থিত ৰাইজক আপ্লুত কৰে। শিৱসাগৰৰ পৰা ফাৰহান লহকৰৰ ৰিপৰ্ট 12 লাইভ। আজি শিৱসাগৰ জিলাৰ নামদাং গোহাঁইগাঁৱৰ বৰনামঘৰৰ কাষত যি এই নাট্য মন্দিৰ আছে, এই নাট্য মন্দিৰতে গোহাঁইগাঁওবাসীয়ে নপুৰণি বোৱাৰী সন্মিলনী বুলি এখন সভা অনুষ্ঠিত কৰিছিলে। ইয়াত কেইবাটাও বিষয় দিছিলে, বিশেষকৈ চিত্ৰাংকন, কবিতা, সাধু আৰু আবৃত্তি। এইকেইটি বিষয়ৰ ওপৰতে আমাক আজি প্ৰথম অনুষ্ঠানটি মুকলি কৰিবৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিলে। আমি সঁচাকৈয়ে এই অনুষ্ঠানটি এটা বৰ নতুন অনুষ্ঠান হিচাপে আমি গ্ৰহণ কৰিছিলোঁ আৰু মই আজি এই ৭৫ বছৰ বয়সতো মই এনেকুৱা অনুষ্ঠানত উপভোগ কৰিবলৈ পোৱা নাছিলোঁ। সেয়েহে মই অতি হেঁপাহেৰে আহি এই প্ৰেক্ষাগৃহত মই এই অনুষ্ঠানভাগি উদ্বোধন কৰিলোঁ। ইয়াত যিসকল কণ কণ মইনা মইনী আৰু আই মাতৃ আছিল, সমস্ত ধৰণৰ উল্লাস আৰু উদ্দীপনা দেখি ভকত বৈষ্ণৱসকলৰ মই যি তেখেতসকলৰ ইয়াৰ প্ৰতি অনুৰাগ দেখিলোঁ, তাক দেখি মই সঁচাকৈ মই স্তম্ভিত হৈছিলোঁ। কিন্তু আজি এই অনুষ্ঠানভাগি মই উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈ নিজকে ধন্য মানিছোঁ, কাৰণ মই এনেকুৱা অনুষ্ঠান পোৱা নাছিলোঁ। আৰু এই অনুষ্ঠানভাগি মই এই অনুষ্ঠানভাগিৰ কাৰণে বেছি অনুৰাগী হৈছোঁ যেন সকলোৱে এই মিলন, যি নবোৱাৰী মিলন, এই মিলনভাগি পাতি যেন সমস্তৰে যি তেওঁলোকৰ মনৰ যি সংকল্প, তাক যেন ইজনে সিজনৰ বা ইগৰাকীয়ে সিগৰাকীৰ লগত সংকল্প কৰি এনেদৰে আছে কি কথাই ইয়াক কৈ যেন তেখেতলোকেও আনন্দ উপলব্ধি কৰে, তাকে মই কামনা কৰি মই